মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'টোৰ জৰিয়তে দশম শ্ৰেণীৰ সমাজ বিজ্ঞান অৰ্থাৎ ছ'চিয়েল ছায়েন্সৰ হিষ্ট্ৰীৰ চেপ্টাৰ 2ৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ MCQ টাইপৰ ডিছকাছ কৰিবলৈ লৈছোঁ। কুৱেশ্যন নম্বৰ 1ত দিয়া গৈছে, মহাত্মা গান্ধীৰ জন্ম কেতিয়া হৈছিল? উত্তৰ: মহাত্মা গান্ধীৰ জন্ম 1869 চনৰ 2 অক্টোবৰ তাৰিখে গুজৰাটৰ পোৰবন্দৰত হৈছিল। কুৱেশ্যন নম্বৰ 2ত দিয়া গৈছে, সত্যাগ্ৰহৰ কৌশল গান্ধীয়ে কোন দেশত পোনপ্ৰথমে প্ৰয়োগ কৰিছিল? উত্তৰ: সত্যাগ্ৰহৰ কৌশল গান্ধীয়ে পোনপ্ৰথমে দক্ষিণ আফ্ৰিকাত প্ৰয়োগ কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 3ত দিয়া গৈছে, ৰবীন্দ্ৰনাথ ঠাকুৰে কিয় নাইট উপাধি ত্যাগ কৰিছিল? উত্তৰ: জালিয়ানাৱালাবাগৰ হত্যাকাণ্ডৰ প্ৰতিবাদত ৰবীন্দ্ৰনাথ ঠাকুৰে ব্ৰিটিছ চৰকাৰে প্ৰদান কৰা নাইট উপাধি ত্যাগ কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 4ত দিয়া গৈছে, কাৰ কাৰ নেতৃত্বত ভাৰতৰ খিলাফত আন্দোলনৰ সূচনা হৈছিল? উত্তৰ: মৌলানা শৌকত আলী আৰু মহম্মদ আলীৰ নেতৃত্বত ভাৰতত খিলাফত আন্দোলনৰ সূচনা হৈছিল। কুৱেশ্যন নম্বৰ 5ত দিয়া গৈছে, চৌৰি চৌৰা ঘটনা কেতিয়া সংঘটিত হৈছিল? উত্তৰ: চৌৰি চৌৰা ঘটনা 1922 চনৰ 5 ফেব্ৰুৱাৰীত সংঘটিত হৈছিল। কুৱেশ্যন নম্বৰ 6ত দিয়া গৈছে, ভাৰত আৰু পাকিস্তানৰ মাজৰ সীমাৰেখাক কি নামেৰে জনা যায়? উত্তৰ: ভাৰত আৰু পাকিস্তানৰ মাজৰ সীমাৰেখাক ৰেড ক্লিফ ৰেখা নামেৰে জনা যায়। নেক্সট কুৱেশ্যন নম্বৰ 7ত দিয়া গৈছে, কোন আন্দোলনৰ সময়ছোৱাত গান্ধীজীয়ে কৰিম কিম্বা মৰিম শ্লোগান দিছিল? উত্তৰ: ভাৰত ত্যাগ আন্দোলনৰ সময়ছোৱাত গান্ধীজীয়ে কৰিম কিম্বা মৰিম শ্লোগান দিছিল। কুৱেশ্যন নম্বৰ 8ত দিয়া গৈছে, মোক তেজ দিয়া, মই তোমালোকক স্বাধীনতা দিম। এই বিখ্যাত বাণীটো কোন ভাৰতীয় নেতাৰ আছিল? উত্তৰ: মোক তেজ দিয়া, মই তোমালোকক স্বাধীনতা দিম। এই বিখ্যাত বাণীটো নেতাজী সুভাষ চন্দ্ৰ বসুৰ আছিল। কুৱেশ্যন নম্বৰ 9ত দিয়া গৈছে, কোন চনত ৰাওলাট আইন গৃহীত হৈছিল? উত্তৰ: 1919 চনত। লাষ্ট কুৱেশ্যন দিয়া গৈছে, কোন চনত জালিয়ানাৱালাবাগৰ হত্যাকাণ্ড সংঘটিত হৈছিল? উত্তৰ: 1919 চনত।